আছিলে তেতিয়াৰ সোণ মহন্ত বাইদেউ আৰু তেতিয়াৰ পৰা এতিয়া আমাৰ সোণালী জয়ন্তী বৰ্ষ এতিয়া ৪৬ বছৰত ভৰি দিছে আমি ২৯ত সোণালী জয়ন্তী পাতিব পাৰিম ভগৱানে যদি আমাক সুমতি দিয়ে সাহস দিয়ে ৰাইজৰ সহায় সহযোগ পাওঁ তেতিয়া আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিম তেতিয়া আমি ২ বছৰৰ অন্তৰ আমাৰ নতুন কাৰ্যনিৰ্বাহক গঠন কৰিব লাগে আমি যোৱাকালি নতুন কাৰ্যনিৰ্বাহক গঠন কৰিলোঁ আৰু আজি ৪৪তম দ্বিবাৰ্ষিক অধিৱেশনভাগ পাতিবলৈ পাই খুবেই ভাল লাগে আমি ইয়াৰ লগতে সংযোজন কৰি আমাৰ কাছি জোনৰ ৭ম সংখ্যা যিখন মুখপত্ৰ আমাৰ ওলায় সেইখন আমি প্ৰকাশ কৰিম আজি উন্মোচিত হ'ব সেইখনৰ সম্পাদনাৰ দায়িত্বটো আমি 2 গৰাকী আছোঁ আৰু তাৰ লগতে আৰু এখন কিতাপ আমাৰ সভানেত্ৰী মহোদয়ে এখন গ্ৰন্থ প্ৰকাশ পাব প্ৰবন্ধ সংকলন তোমাৰ প্ৰেৰণাত চেতনা মোৰ চেতনা তেনেধৰণে গতিকে খুবেই ভাল লাগিছে বহুত দিনৰ মূৰত গোটেইখিনি সদস্যা একত্ৰিত হয় আমি কেন্দ্ৰৰ সদস্যাসকলকো নিমন্ত্ৰণ কৰিছোঁ আৰু জ্যেষ্ঠ কনিষ্ঠ সকলো সদস্যা একত্ৰিত হৈ সভাখনি পাতিবলৈ আমি সক্ষম হৈছোঁ বহুতেই ভাল লাগিছে আৰু ভাবিছোঁ এই আমাৰ যি যাত্ৰা যি সাহিত্যৰ যাত্ৰা এই সাহিত্যৰ যাত্ৰা মানে গতিশীল হওক আৰু গতিশীলতাৰ লগতে আমি যেতিয়া যাতে আমাৰ ওচৰে পাজৰে সোমাই থকা গাঁওবোৰত সোমাই থকা মহিলাসকলক অকণমান ৰাইজৰ মাজলৈ উলিয়াই নি ৰাজপথলৈ উলিয়াই নি তেওঁলোককো যাতে হাতত কলমটো তুলি দিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি সদায় কৰি যাম